নমস্কাৰ বন্ধুসকল, মোৰ নাম জ্যোতিষ্ম বৰা। জ্যোতি পাঠশালাৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ইতিমধ্যে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ যোনটো ফেচবুক লাইভ প্ৰায়বিলাক মানুহে চাইছে, সেই লাইভটো সম্পৰ্কতে কেইটামান কথা ক'বলৈ লৈছোঁ। আপোনালোকে ইতিমধ্যে আপডেটটো পাইছে, তথাপিতো দুটা কথা ক'ব বিচাৰিছোঁ যে যোনটো LP UP নিযুক্তি, এটা আছিলে যে 5550টা পোষ্ট আৰু এটা আছিলে যে 4500 পোষ্ট। কোনটো নিযুক্তি আচলতে কেতিয়া হ'ব জানি লওক আপোনালোকে প্ৰথমতে, তাৰপিছত মই GTP বিষয়ে ক'বলৈ চেষ্টা কৰিম। 5500 যোনটো 50টা পোষ্ট, ইয়াৰ যোনটো ডকুমেণ্ট ভেৰিফিকেশ্যন এইটো এপ্ৰিলত ষ্টাৰ্ট হৈ যাব। গতিকে তাৰ আগত এখন লিষ্ট মাৰিব, যোনটো ডকুমেণ্ট ভেৰিফিকেশ্যনৰ লিষ্ট হ'ব। তাৰপিছত পাৰ ডিষ্ট্ৰিক্ট 1 2 3খন ডিষ্ট্ৰিক্ট তেনেকৈ মিলাই মেলি গোটেই এপ্ৰিল মাহটোৰ ভেৰিফিকেশ্যন হ'ব। আৰু মে'ত ইয়াৰ ৰিজাল্টটো ওলাই যাব, আচলতে কোনে পাব কোনে নাপাব মে'ত সম্পূৰ্ণ ৰিজাল্টটো ওলাই যাব। কিন্তু যোনটো 4500 পোষ্ট আছে, ইয়াত হয়তো আৰু পোষ্ট এড কৰিব আৰু কিন্তু এটা ডেট দিছে। কিন্তু যোনটো 5500 পোষ্ট আছিলে, ইয়াৰ এপইণ্টমেণ্ট হওক GTP হওক ADREৰ হওক, যোনখিনি এপইণ্টমেণ্ট দিম বুলি কৈছে যে অক্টোবৰৰ 10 তাৰিখৰ ভিতৰত বা অক্টোবৰৰ 10 তাৰিখে দিম বুলি কৈছে। কিন্তু এই 4500 যোনটো পোষ্ট আছে, ইয়াৰ কিন্তু এপইণ্টমেণ্ট আপোনাৰ 10 অক্টোবৰৰ পিছত দিব। ইয়াত হয়তো আৰু পোষ্ট এড হ'বও পাৰে, এড নহ'বও পাৰে। গতিকে এপ্লাই কৰিলেও কিন্তু ইয়াৰ এতিয়া এপইণ্টমেণ্ট নিদিয়ে। গতিকে আপোনালোকে এটা কথা মনত ৰাখি থওক, যিসকলে LP UPৰ বিভিন্ন পোষ্টৰ কাৰণে এপ্লাই কৰিছে আৰু ধৰক আপোনালোকৰ মাৰ্ক কম, হয়তো পাবও পাৰে নাপাবও পাৰে, আশা কম। গতিকে যোনটো জুলাই চিটেট আহি আছে, জুলাই মাহত যোনটো চিটেট আহি আছে, সেইটো কাৰণে আপোনালোকে পঢ়িবলৈ আৰম্ভ কৰি দিয়ক। আপোনালোকে নিশ্চয় এটা ভাল ৰিজাল্ট যদি কৰিব পাৰে, নিশ্চয় এই 4500 পোষ্টটোত আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু চাকৰি পাবলৈ সক্ষম হ'ব বুলি মই আশা কৰোঁ। গতিকে পঢ়িবলৈ ষ্টাৰ্ট কৰি দিয়ক, কাৰণ যদি 5500 পাই যায় ভাল কথা, যদি নাপায় কিন্তু আপোনালোকৰ কাৰণে এটা গল্ডেন চান্স বুলি ক'ব বিচাৰিম। কাৰণ অক্টোবৰত যেতিয়া বুলি কৈছে, এইটো নৱেম্বৰ ডিচেম্বৰ হৈ যাব, হয়তো ইলেকশ্যনৰ আগত দিবলৈ থ'ব। গতিকে এইটো এতিয়াই নহয়, গতিকে নিশ্চয় জুলাই চিটেটখিনিক দিবলৈ দিবই, সেইটো 100% চিয়'ৰ। ঠিক আছে, আজি ভিডিঅ'টো ইমানটা সামৰণি মাৰিছোঁ। গতিকে আপোনালোকে পঢ়িবলৈ আৰম্ভ কৰি দিয়ক। আৰু GTP কথা যদি ক'বলৈ যাওঁ, GTP কথা ক'বলৈ পাহৰি গৈছোঁ, তথাপিতো কৈ দিছোঁ GTP একেই এপ্ৰিলতটো নিদিয়ে, মে' মাহতে দিব। মে' মাহতে দিয়াৰ পিছত ভেৰিফিকেশ্যন হ'ব। গতিকে 3-4খন প্ৰভিজনেল লিষ্ট ওলাব। গতিকে জুন মাহমানৰ ভিতৰত হয়তো গম পাব আৰু ফাৰ্ষ্ট লিষ্টত নাহিলেও হয়তো ছেকেণ্ড থাৰ্ড লিষ্টত ডকুমেণ্ট ভেৰিফিকেশ্যনৰ পিছত আহি যাব পাৰে। সেইটোৱে আছিলে আজিৰ ভিডিঅ'। ঠিক আছে, ধন্যবাদ। জয় আই অসম।